গৰুৰ মালিকসকল সাৱধান দেই। ভালে ভালে গৰু বান্ধিব। গৰু যদি বান্ধিবই নোৱাৰে পুহিছে কিয়? বান্ধিবলৈ যদি পইচাই নাই বা ৰছী কিনিবলৈ পইচাই নাই, তেতিয়াহ'লে মাইকী মানুহৰ মেখেলা আৰু পেটিকোটৰ ৰছী বনাই লৈ বান্ধি থ'লেই হ'ল ন। নমস্কাৰ, বিশেষ এটি কাৰণত ভিডিঅ'টি বনালোঁ। বিশেষকৈ গৰু মালিকসকলক লৈ পিনি বনাইছোঁ, বেলেগসকলে যাতে গাত পাতি নলয়। কালি ৰাতি বুজিছেনে, শুবলৈ গৈছিলোঁহে বিচনাত। আমাৰ এতিয়া বাঁহৰ জেওৰাহে, জেওৰা ভাগি ক'ৰনো গৰু এজুম আহিলে, গোটেই নিশা শোৱন খাৱন নাই। ইফালে এবাৰ উঠি গৈ খেদাই থৈ বাহিৰত উলিয়াই থৈ আহিলোঁগৈ। আকৌ শুইছিলোঁহে, আকৌ সোমালেহি। সোমাই গোটেই ব্ৰইলাৰ ঘৰ বাচন বৰ্তন ভাঙি ব্ৰইলাৰ ঘৰৰ ভিতৰত সোমাই অৱস্থা নাইকিয়া কৰিলে। সেইকাৰণে গৰুৰ মালিকসকললৈ বুলি এই ভিডিঅ'টি বনালোঁ। গৰু আপোনালোকে বান্ধি নথয় কিয় বাৰু? নে আপোনালোকৰ মাইকী মানুহক কাপোৰ কিনি দিওঁতে পইচা শেষ হৈ গৈছে? গৰুৰ ৰছী কিনিবলৈ পইচা নহৈছে। গধূলি হ'লে আমি গৰু গোহালিত আনি বান্ধিব লাগে, আপোনালোকে আকৌ মোকলাই দিয়ে। আনৰ ঘৰত অলপ অনিষ্ট কৰা নাই। বিশেষকৈ বাঁহৰ জেওৰা ভাঙিছে, বহুত প্ৰব্লেম হৈছে। এতিয়া খেতি ছিজন হয়, ধান খাবগৈ ৰাতি গৈ, পথাৰত সোমাবগৈ, কিমান প্ৰব্লেম হ'ব। যি কোটি খেতিৰ কাৰণে আমি হাহাকাৰ কৰোঁ, ভাত এমুঠিৰ কাৰণে হাহাকাৰ কৰোঁ, সেইমুঠি যদি গৰুৱে অনিষ্ট কৰে, মোৰ আজি নাই কৰাব মই মানি লৈছোঁ, কিন্তু মোৰ নিচিনা এজনৰ কৰিব ন। সেইকাৰণে ভিডিঅ'টো বনালোঁ। আপোনালোকে প্লিজ ভিডিঅ'টো চাব আৰু এবাৰ সঁচাকৈ ভাবিবচোন, কথাটো যদি সঁচা হয় নে মিছা হয়। এতিয়া কিছুমান জেগাত বাঁহৰ জেওৰা পচি যায়গৈ, 1 বছৰ জেওৰাখন ভেটাৰ পাছত উঁয়ে খাব, কিবা হ'ব, ভাগিব, বহুত প্ৰব্লেম হয়। আৰু আজিকালি বাঁহৰ দাম কিমান বাৰু? বাঁহ এতিয়া ঘৰত থাকিলে বাৰু একো নায়েই, কিনিবলৈ গ'লেতো বহুত পইচা ভৰিবলগীয়া হয়। উপায় নাইকিয়া হয় চিন্তা কৰি, গতিকে ভিডিঅ'টোকে বনালোঁ আৰু।